মই কংগ্ৰেছ পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ আৰু মোৰ যিটো কেণ্ডিডেট কংগ্ৰেছ পাৰ্টিৰ পৰা যিটো টিকট পাইছিলোঁ তাকো মই মানে চাৰেণ্ডাৰ কৰি দিছোঁ, তাৰমানে উইড্ৰ কৰিছোঁ। কাৰণ কংগ্ৰেছ হ'ল এটা গাদ্দাৰী আৰু প্ৰবঞ্চক। কংগ্ৰেছ হ'ল এটা গাদ্দাৰী পাৰ্টি আৰু প্ৰবঞ্চক বুলি মই ক'লো। কিয়নো কংগ্ৰেছত থাকি মোৰ লাভ নাই, কাৰণ তেওঁলোকে মোক প্ৰবঞ্চনা কৰিলে, মোক প্ৰতাৰণা কৰিলে। আছে প্ৰবঞ্চনাৰ কথাটো, তাৰমানে মোক টিকটটো দি পেলাই তেওঁলোকে মোক একো ৰেছপন্স নিদিলে। মই বাৰ বাৰ তেওঁলোকৰ ফোন কৰোঁ, কিন্তু মোৰ ফোন মানে তেওঁলোকে ৰিচিভ নকৰে। তেওঁলোকৰ যিটো পাৰ্টিৰ মানুহ আছে ন, তেওঁলোকৰ নকৰে, কাৰণ মইতো সঁহাৰি পাব লাগিছিল না। মইতো কোনো মানে সঁহাৰি নোপোৱাৰ কাৰণে মই পাৰ্টিৰ পৰা ৰিজাইন দিছোঁ। এইটোৱে হৈছে মই যিখিনি কাম কৰি আহিছিলোঁ কংগ্ৰেছৰ কাৰণে, মই কংগ্ৰেছখনক এটা ষ্ট্ৰং পাৰ্টি হিচাপে ওদালগুৰি সমষ্টিত মই দেখুৱাব বিচাৰিছিলোঁ, কিন্তু মোক কি কৰিলে তেওঁলোকে একো সহায় নকৰিলে। সেইকাৰণে মই মনত দুখ পাই পেলাই সেইটো মই বাদ দিছোঁ এতিয়া। আৰু মই আজিৰ তাৰিখত কিয় মানে মই যেনেকৈ সঁহাৰি পাব লাগে পাৰ্টিৰ পৰা, তেওঁলোকৰ যিটো ডিষ্ট্ৰিক্ট অফিচ আছে, ডিষ্ট্ৰিক্ট পৰিচালনা কৰা মানুহৰ পৰা, সেইখিনি মই পোৱা নাই। সেই গতিকে মই বাদ দিছোঁ। কিয় থাকিম মই বিশ্বাসঘাত কৰা নাই, মোক পাৰ্টিয়েহে বিশ্বাসঘাত কৰিছে, মোক প্ৰবঞ্চনা কৰিছে। কংগ্ৰেছ পাৰ্টি হ'ল এটা, তেওঁলোকে কি কৰে জানে, খালি মিয়া গোষ্ঠীৰ কাৰণে তেওঁলোকে চকু ৰাখে, আৰু বাকী গোষ্ঠীৰ কাৰণে আমাৰ যিটো এছ টি মানুহৰ কাৰণে তেওঁলোকে একো কাম নকৰে। মই চাইছিলো কি জানি মোক সঁহাৰি দিয়ে, কিন্তু সঁহাৰি নোপোৱাৰ মই বাদ দিছো। কি আছে আৰু মোৰ কি কৰিবলৈ? মই একো নকৰো এতিয়া। মই কোনো চৰকাৰতে এতিয়া বা কাৰো দলতো মই এতিয়া মোৰ যাবলৈ মন নাযায়। সেইকাৰণে মই এতিয়া পাৰ্টিকে বাদ দিছো, পলিটিকেলছ মই নকৰো। সেইকাৰণে